5-10 মিনিট পূৰ্বে আহি উপস্থিত হৈছে বা তেওঁ আহি আত্মসমৰ্পণ কৰিছে আদালতত আৰু এটা কথা ক'ব লাগিব যে পুৰণি এটা গোচৰ যে অপহৰণ কৰাৰ পাছত আচলতে ব্যক্তিগৰাকীৰ আজিলৈকে সন্ধান নোলাল সেইগৰাকী ব্যক্তিক আচলতে এইগৰাকী দৃষ্টি ৰাজখোৱাই অপহৰণ কৰাৰ এটা অভিযোগ আছিলে সেই গোচৰৰ ভিত্তিত আজি তেওঁ আহি আত্মসমৰ্পণ কৰিছে তাদা আদালতত এতিয়া কথাটো হৈছে যে যি সময়ত ব্যক্তিগৰাকীক অপহৰণ কৰিছিল সেই সময়ত বিদ্ৰোহী সংগঠন আলফাৰ সৈতে আলফাত তেওঁ আছিল আলফাৰ সদস্য হিচাপে আছিল কেডাৰ হিচাপে আছিল দৃষ্টি ৰাজখোৱা এটা কথা হ'ল যে আজি যিহেতু আহি তেওঁ আত্মসমৰ্পণ কৰিছে গতিকে পৰৱৰ্তী সময়ত কি ধৰণৰ আচলতে আদালতৰ ৰায় কেনেধৰণৰ হ'ব পুনৰ ন্যায়িক জিম্মালৈ অৰ্থাৎ কাৰাগাৰলৈ প্ৰেৰণ কৰা হ'ব নেকি দৃষ্টি ৰাজখোৱাক এইটো হৈছে আজিৰ তাৰিখত এটা ডাঙৰ প্ৰশ্ন আৰু এই প্ৰশ্নৰ উত্তৰৰ বাবে কিছু সময় ৰখিব লাগিব বা বিয়লিৰ ভাগত আচলতে গোটেই বিষয়টো স্পষ্ট হ'ব যে আদালতৰ ৰায় কেনেধৰণৰ হয় পুনৰ মুকলি আকাশৰ তলতে থাকিবনে দৃষ্টি ৰাজখোৱা নে পুনৰ কাৰাগাৰৰ আলহী হ'ব অৰ্থাৎ জেললৈ প্ৰেৰণ যাবলগীয়া হ'ব দৃষ্টি ৰাজখোৱা এই গোটেই বিষয়খিনি স্পষ্ট হ'ব বিয়লিৰ ভাগলৈ প্ৰায় 4:30 বজা বা 4 বজা পৰ্যন্ত হয়তো তেওঁ এই যিটো গোচৰ সেই গোচৰৰ যিটো প্ৰক্ৰিয়া আছে সেই প্ৰক্ৰিয়া চলিব আদালতত আৰু তাৰ পাছতেই সমগ্ৰ প্ৰক্ৰিয়াটো যি ৰায় সেই ৰায় আদালতে ৰায় প্ৰদান কৰিব গতিকে আদালতৰ যি নিৰ্দেশনা থাকিব সেই নিৰ্দেশনা মতে হ'ব কিয়নো দৃষ্টি ৰাজখোৱা যিহেতু কিছু সময় পূৰ্বে আহি ইয়াতে সোমাইছে বা আত্মসমৰ্পণ কৰিছে গতিকে গোটেই বিষয়টো তেওঁ বৰ্তমান আদালতৰ ভিতৰ চোৱাত চলি আছে গতিকে যি ধৰণৰ আচলতে যিটো গোচৰ আছিল যে এগৰাকী ব্যক্তিক যিহেতু তেওঁ অপহৰণ কৰিছিল অপহৰণ কৰি তেওঁ কৰাৰ পাছত আচলতে সেইগৰাকী ব্যক্তিৰ সন্ধান যিহেতু আজি পৰ্যন্ত নাই গতিকে এটা দীৰ্ঘ সময় সন্ধান নোহোৱা ব্যক্তিগৰাকী বৰ্তমান আচলতে কি হ'ব বৰ্তমানো সেইগৰাকী ব্যক্তিৰ সন্ধান আছে নে ব্যক্তিগৰাকীক আচলতে হত্যা কৰা হ'ল এই গোটেই বিষয়টো বৰ্তমান অস্পষ্ট বিষয় আৰু এই গোটেই বিষয়খিনি আজি আদালতত গোচৰৰ যিটো গোচৰ আছিল সেই গোচৰৰ ভিত্তিত আদালতৰ যিখিনি কাম কাজ সেই কাম কাজখিনি চলিব বা আদালতে চালি জাৰি চাব গোটেই বিষয়খিনি গতিকে তাৰ পাছত কি ধৰণৰ সিদ্ধান্ত আদালতে লয় পুনৰ কাৰাগাৰলৈ প্ৰেৰণ কৰা হ'বনে দৃষ্টি ৰাজখোৱাক বা মুকলি আকাশৰ তলত থাকিব বৰ্তমানৰ নিচিনা বৰ্তমানৰ দৰে মুকলি আকাশৰ তলত থাকিব এগৰাকী বিজেপি নেতা তথা দৃষ্টি ৰাজখোৱা গতিকে সেই গোটেই বিষয়খিনিৰ বাবে বিয়লি ভাগলৈ ৰ'ব লাগিব দেৱপ্ৰতিম হয় নিশ্চয়কৈ এতিয়া লক্ষণীয় হ'ব যে যিহেতু দৃষ্টি ৰাজখোৱাই এইবাৰ নিৰ্বাচনত প্ৰাৰ্থিত্বত প্ৰত্যাশী হিচাপে তেখেতৰ নাম চৰ্চাত আছে গতিকে লক্ষণীয় হ'ব যদি কিবা কাৰণত তেওঁ প্ৰাৰ্থিত্ব লাভ কৰে বা যদি তেওঁ কিবা কাৰণত কাৰাগাৰলৈ যাবলগীয়া হয় তেতিয়াহ'লে তেওঁ কাৰাগাৰৰ পৰাই নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ পৰিকল্পনাও কৰিছে নেকি তেনেধৰণৰ কথাবিলাক আহিছে সবিশেষ জনোৱাৰ বাবে অনুপ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ